ইমান গৰম হেতু কাৰণে চাগে মু ভিডিওটো দেখা নাই যে সেইকাৰণে আপোনাক চাগে কব মোক এখানে খুধিছে মাইনা কিয় দেখা নাই এতিয়া সেইকাৰণে দেখাই দিছো অকমান মৰা নাই ৰাইজ আছো নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো প্ৰথমতে কল্পনা দেখো ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গাড়ী ভিতৰৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰিছো নামি গৈছিলো প্ৰথমতে জুচ খালো ভীমকলৰ জুচ আমাৰ সকলোৱে গমে পাই আছে আমাৰ এএসটিসি ফ্ৰণ্টত যে আছে সেইখনতে খাও আমি তাৰ পিছতে তাতে জুচ খালো খোৱাৰ পিছত আকৌ ডাবৰ পানী খাবলৈ মন গলে ফলে আছে আমাৰ মামি দেই উৱা মামি নাইকল খাই আছে চাওক তাৰপিছত মামিক লৈ আহিছো অকনমান আৰু দিনটো কৰ্মব্যস্ততা কিমান কাম তাৰপিছত তাৰ ভিতৰত আৰু গা পা ধুই একদম সন্ধ্যা সময়ত ধুনীয়াকৈ আহিছো ভাবিছিলো গাড়ীখনৰ যেহেতুকে আজি মোবিল চেঞ্জ কৰিব লগা আছিলে মানে আমি 5:30 ঘৰৰ পৰা ওলালে মানে আৰু ডিলাৰ বন্ধই হৈ গ'লে গমেই পাইছে গতিকে কাইলে কৰিব লাগিব কাৰণ আমি মানে অকনমান গাড়ীখন লৈ পেলাই অকনমান দূৰ জায়গালৈ যাম বুলি ভাবিছো সেইকাৰণে এতিয়া গাড়ীখন মানে প্ৰথমতে ঠিকঠাক কৰি ল'ব লাগিব হয় সাৰ্ভিসিং কৰি ল'ব লাগিব সেইকাৰণে কাইলে কৰিম আৰু আজি এতিয়া অকন ওলাই আহিলো ধুনীয়াকৈ খালো জুচ খালো তাৰপিছত নাইকলৰ ডাব খালো নাইকল বুলি নহয় তাৰপিছত ডাব খোৱাৰ পিছত নাইকলটো যেহেতুকে থাকি যায় দেখিছেনে কামুৰি কামুৰি খাই আছো ইয়াতে সোমোৱাই লৈছো জুচৰ গিলাচটোতে সোমোৱাই লৈছো কাৰণ নাইকলটো মানে বাকলিডালৰ সৈতে খাই থাকিবলৈ দিগদাৰ সেইকাৰণে ইয়াতে সোমোৱাই লৈছো আৰু এতিয়া চাই লওঁ কি কৰোঁ কি নকৰোঁ মামী যিহেতুকে আছেই আৰু লগ পাই আছো প্ৰথম নাইকলখিনি খাই লওঁ সুন্দৰকৈ লগ পাম আপোনালোকক বন্ধু বান্ধৱীসকল এতিয়া নগাঁৱৰ পৰা বাহিৰে আহিলোঁ আমাক ডিমৌ চাৰিআলিলৈ মানে লোকেল মাছ বিচাৰি ডিমৌ চাৰিআলিত এতিয়া আছোঁ আৰু ইয়াতে অকণ জপিয়াই কৰি অভাৰব্ৰিজৰ তলতে সুন্দৰকৈ গাড়ীখন থৈ একদম ইমান ভাল লাগিছে ঠাণ্ডা বতাহ অকণমান ইয়াতে জপিয়াই কৰি ফুৰিছোঁ আৰু আনিলোঁ আগ্ৰা আলু লৈছোঁ 40 টকাকৈ লৈছে দেই পিঁয়াজৰ 60 টকা তাৰপিছতে বিলাহী 80 টকা আৰু আদা লৈছোঁ ইয়াতে কিবা কিবি বজাৰ কৰিলোঁ আৰু ডিমৌ চাৰিআলিতে কিন্তু ইমান বস্তুৰ দাম জুই চাই দাম আৰু চাওক আগতে যেতিয়া আমি চৰকাৰী হস্পিটেলবিলাকত এক্সৰে কৰিবলৈ যাওঁ তেতিয়া মানে কিমান লয় জানেনে 150 টকা লয় আৰু এতিয়া এখন এক্সৰে কৰিবলৈ গ'লে আপোনালোকে বিনামূলীয়া বুলি বহুতে এনেই কৈ থাকে বিনামূলীয়া এনেই কৈ থাকে আৰু এতিয়া আমাৰে এজন মানে মোৰ চিনাকি ভাইটি এজনৰ হাত এখন ভাগিছিলে আজি তাত গৈছিলে মানে এক্সৰে কৰিব দিছে তাৰপিছত এক্সৰে কৰিবলৈ দিওঁতে তেওঁলোকে কি কৰিছে 350 টকা লৈছে আগতে 150 টকাতে হয় এতিয়া 350 লৈছে আৰু কিছুমানৰ পৰা বাৰু 450 তেনেকৈ লয় গতিকে আপোনালোকে কওক ইমান মূল্য বৃদ্ধি হ'লে সাধাৰণ শ্ৰেণীৰ মানুহখিনি কেনেকৈ থাকিব মানে আমাৰ কাৰণে দিগদাৰ হৈ গৈছে দিয়কচোন ইমান মূল্য বৃদ্ধি হৈছে আৰু যেতিয়া 1 কেজি আলুৰ দাম 40 টকা 1 কেজি পিঁয়াজৰ দাম 60 টকা বিলাহী কেইটামান খাবলৈ মন গ'লেও মানে 80 টকা ঠিক আছে আমি কিবা কৰি হ'লেও বাৰু খাম কিন্তু এই যোনসকলে দিনটো হাজিৰা নকৰিলে খাবলৈ নাপায় তেখেতসকল কেনেকৈ চলিব আপোনালোকে কওক গতিকে বহুত বেয়া লাগিছে মানে বজাৰ কৰি মামীও এইফালে মামীয়ে মই মানে যিহেতুকে বেছিকৈ খাই আহিলোঁ তাত জুচ কিবা কিবি খালোঁ যে এতিয়া একদম পেটটো ভাৰী লাগিছে সেইকাৰণে বজাৰ এক্সাৰচাইজ কৰি আছোঁ ইয়াতে বজাৰ কৰি ইমান ধুনীয়া বতাহ মাৰিছে ইমান সুন্দৰ বতাহ নহয় এইবাৰ পৰা মানে কি কৰিম কাইলৈৰ পৰা ইয়ালৈহে আহিম নিৰাপদে গাড়ীখনো থ'ব পাৰি আৰু চাওক আপোনালোকক অকণমান পৰিৱেশটো দেখাইছোঁ একদম ইমান ধুনীয়া নহয় ইয়াতে একদম গাড়ীখন ইয়াত থৈ লৈছোঁ থৈ পেলাই এয়া চাওক কিমান মুকলি খোৱাকলি জেগা দেখা পাইছেনে গতিকে সেয়া ইয়াতে কৰি আছোঁ এতিয়া ঘৰলৈ যাওঁ গৈ পেলাই সুন্দৰকৈ লগ পাই আছোঁ আপোনালোকক আহি পেলাই ঘৰ পাই গ'লোহি পাই পেলাই ভাবিছোঁ মুখ হাত ধুই অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ আপোনালোকক দেই প্ৰথমতে মানে একদম গাটো ধুই ল'ব লাগিব তাৰপিছতহে আহিম আৰু আপোনালোকৰ ওচৰলৈ ইমান গৰম উঠিছে নহয় আৰু এতিয়া আহিছোঁ পাকঘৰলৈ আৰু এয়া মাইনাই বনাইছে চাওক বুট পিঁয়াজ জলকীয়া এয়া সকলোৱে খাম এতিয়া আমাৰ এইটো বস্তু বেছিকৈ চলে আৰু এফালে মাইনাই বনাইছে ছাগলী মাংস ন মাইনা এফালে বনাইছে ছাগলী মাংস বহুতে কৈ আছে পাখিক কিয় দেখা নাই গৰমতে মানে আৰু ওলোৱা নাইকিয়া দেই মাংসখিনি দেখাম জানো এইয়াকে ৰঙাকৈ বনাই আছে ছাগলী মাংস এফালে ভাত বনাই দিছে তাই মোকে ঘাম মুচি আছে এইফালে দালি থৈছে দাইলত একদম এয়া দেখিছেনে ঔটেঙা দি পেলাই দালি বনাইছে তাৰপিছতে এইফালে ভেন্দি ভাজি আৰু ভেন্দি আলু ভাজি থৈছে ন মাইনা ভাত ভেন্দি আলু হৈ গ'ল ভাত আৰু তাত বন্ধ কৰি দে যি গৰম পৰিছে ঘাম বৈ যায় এইয়া চাওক তাইক ঘাম চাওক এইফালে মুখখন দেখাই দে
বা ঘামি ঘামি বনাইছে ই আছা ফেনখন দিলেও আকৌ হেৰি যে গেছটো নাপায় ভালকে গেছটো নাপায় সৌজনী পাখি ঠিকে আছে চাওক দেখাই আছে ভিডিও চিডিও বনোৱা নাই ইমান গৰম সেইটো কাৰণে চাগে মোৰ ভিডিওটো দেখা নাই যে সেইকাৰণে আপোনাক চাগে কবি মোক একানে সুধিছে মাইনাক কিয় দেখা নাই এতিয়া সেইকাৰণে দেখাই দিছো অকমান মৰা নাই ৰাইজ আছো অলপমান গৰমৰ কাৰণে মুখখন এখন দেখাই দে আমাৰ আৰু মাইনাতকে মই খিনাইছো মই শকত হৈছো মাইনাক শিকাই দিছে বস্তুকেইটা সেইকেইটা কৰি আছো বাৰু হাতকেইটা শকত হৈ গৈ আছো গৰম দিনত একো কৰিব পৰা নাই মায়ে খিনাইছে আৰু এইকেইদিন নাই মাইনাও খিনাইছে দেই তাই অকণমান শকত হৈছিলে কিন্তু এইকেইদিন খিনাইছে দুইজনে পুৰা এক্সাৰচাইজ লাগি আছো কৰি আছো আৰু এতিয়া অকণমান আমাৰ এক্সাৰচাইজ কি এদিন কৰো পিছদিনাখন নহয়গে কিবাহে থাকে কিবাহে হৈ যায়গে আকৌ পিছদিনাখন দুদিন আকৌ মনত পৰিলে দুইজনে অকণমান মনত পৰিলে আকৌ সেইখনতে অকণমান মাৰো আৰু পাকঘৰত কালি মাইনাই কৈছে আপুনি এনেকে কৰি থাকিব এনে আৰু মানে পাকঘৰত কাম কৰি থাকো তেতিয়াই মাৰি থাকো বা ক'ৰবাত কিবা এটা কৰো তেতিয়া কৰি থাকো বা কেতিয়াবা পাহৰি যায় এলাহ লাগে আৰু কেতিয়াবা শুই থাকো এলাহ লাগে আৰু দেই তাৰপিছত মই বোলো নাই কেতিয়াবা ফিল্ম চাওঁ তাই চিনেমা চাই আৰু কালি দেৰিকে ভাত খাইছো বহুত ন কালি একদম পুৰা মজা চিনেমা লগাল যে হাঁহি হাঁহি পাপাই কৈছে ইহঁতে এটা দুটামানতহে ভাত খাইছে নেকি হয়নে আজিকালি কি কৰিবা ঘৰতে আছো দেৰিকে পুৰা চিনেমা চাই একদম পুৰা দেৰিকে ভাত খাওঁ ভোক নালাগে ইটো সিটো খাই আহো এইটো সিটো খাই থকা যায় আৰু মোৰ এতিয়া মাংস বনাইছে যদিও ভাত কেইটামান খাম চাগে আৰু ভাত নাখালে তাই কয় আৰু দুৰ্বল হ'ব দুৰ্বল নহয় দেখোন নাখালো অকমান আছেতো আপোনাৰ শক্তি এটা সেইটো কাৰণে ঘামি গৈছোগে গুচি আহ ওচৰৰ পৰা হ'ব হয়ে পানী দি দিওঁ আৰু দে এতিয়া মাইনা ওচৰৰ পৰা যাওঁগে একে গৰম ওচৰত গুচি আহ মাইনা পানী ঢালি গুচি আহ একেবাৰে গৰমত থাকিব ন তাই সহ্য কৰিব পাৰে মই নোৱাৰো একদম নোৱাৰো আৰু তাই এনেকুৱা ৰ'দত থাকিব পাৰে নহয় বা সেইদিনা যে বোকা ৰুবলৈ গৈছিলো তাই মুখখন এনেকে ৰ'দতে ৰৈ পেলাই ৰখি আছে বোলো মাইনা তই মই ছাতিটো দি দিছোগে মানে দেই কৈছে আপোনাৰ মোৰ অভ্যাস আছে মাই আপুনি লওক ছাতিটো মই মানে একদম গৰম সহ্য কৰিব নোৱাৰো আগতেতো তেনেকেই থাকো কিন্তু এতিয়া আৰু উপায় নাই অভ্যাস হৈ গৈছে আৰু এফালে আমাৰ মামী একেবাৰে ঢোলটো হৈ শুই আছে হাতত ঘড়ী পিন্ধি মোবাইল চাই দেখিছেনে হাতত ঘড়ী পিন্ধি একদম মোবাইল চাই শুৱা আৰু হিচাপ নিকাচ এওঁৰ লগত বহুত কৰিলোগে আৰু দেই শুনিছা এইফালে আহা এওঁৰ লগত হিচাপ নিকাচ কৰিলোগে আৰু আপোনালোককো এটা কথা কওঁ দেই আমি যেতিয়া আৰু সকলোৱে বাৰু তেনেকৈ বাকী হয় ন দোকানত সকলোৱে বাকী হয় কাৰণ ঘৰ এটা বা ডাঙৰ কিবা এটা বস্তু বনালে তেনেকৈ বাকী হ'বই বাৰু সেইটো একে সাধাৰণ কথা আৰু সেই বাকীটো আপুনি ঘৰত সুন্দৰকৈ বহীত লিখি থয় নে নথয় যদিহে আপুনি লিখি নথয় কিন্তু আপোনাৰ পৰা ডাবুল পইচা যায় হয়নে মামী মামী কথাটো হয়নে নহয় বাৰু গতিকে মই কি কৰোঁ জানেনে কিমান তাৰিখে দিছোঁ কিমান মাহ কিমান তাৰিখ কিমান বাৰ সেইটো সম্পূৰ্ণ লিখি থলোঁ আজি এওঁ অবাক মোক মানে এওঁ কৈ আছে ক'তা তুমি লিখিয়ে নোথোৱা সিদিনাখন ইমানখিনি পইচা দিছোঁ আৰু আপোনালোককতো কৈছোঁৱে ন মই ধৰক মিষ্টিক পইচা দিব গৈছিলোঁ বুলি তাৰপিছতে এওঁক মই সুন্দৰকৈ দেখাই দিছোঁ বোলো এয়া চোৱা এওঁ হাঁহিছে আৰু বা লিখি থোৱা আছে বোলো লিখি থোৱা আছে কিমান কেনেকৈ পইচা দিছোঁ সকলোখিনি আপোনালোকে লিখি থ'ব কাৰণ কি হৈছে ইয়াৰ আগত যেতিয়া মই আৰু তেনেকৈ বস্তু বনাইছিলোঁ তেতিয়া মিস্ত্ৰীক লিখা পইচাটো মই লিখিছিলোঁ যদিও মানে ইমান মানে হেৰিকৈ পৰিপাটিকৈ লিখা নাছিলোঁ তাৰপাছত মোৰ পৰা 20,000 টকা এটা বেছিকৈ নিলে গম পালোঁ হিচাপ নিকাচ কৰি তাৰপিছত 20,000 টকা এটা মোৰ পৰা বেছিকৈ নিলে আৰু সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকেও যদি কাৰোবাৰ পৰা তেনেকৈ বাকী বস্তু খায় বা বাকীকৈ বস্তু আনে আপোনালোকে দিন বাৰ সকলো সুন্দৰকৈ লিখি থ'ব তেতিয়া একো প্ৰব্লেমত নপৰে মই একদম বহি গোট খাই আছে আৰু লিখি পেলাই এতিয়া হিচাপ নিকাচ কৰিলোঁ দুইজনে বহি কৰি পেলাই আকৌ আমাৰ দাদালৈ ফোন কৰিলোঁ মানে মাৰোৱাৰী মানুহৰ পৰা বস্তু আনি থাকোঁ তেখেতলৈ ফোন কৰিলোঁ তেখেতে কৈছে একদম হিচাপ ঠিক আছে গতিকে সেয়া লগ পাই আছোঁ ৰ'ব বুট কেইটামান খাই লওঁ দেই নমস্কাৰ বন্ধু বান্ধৱীসকল ভাত পানী খাই আজৰি হৈ একদম আহিলোঁ মোৰ শয়ন কক্ষলৈ আৰু মুখখন চাগে দেখা পাইছে আপোনালোকে হয়নে মানে বাৰ্ছ কৰিব লাগে আৰু এয়া চাওক আজি লিপষ্টিক নাসানিলোঁ একদম এলাহ লাগিছে আৰু দেই লিপষ্টিকটো মানে সানিবলৈ এলাহ লাগিছে দেখিবলৈ বেয়া হ'লেও হওক আৰু মানে লিপষ্টিকটো নাসানিলে মুখখন কিবা ফিকা ফিকা লাগি থাকে তথাপিতো আৰু আপোনালোক যিহেতুকে মোৰ পৰিয়ালবৰ্গ আপোনালোকৰ লগতনো আৰু নহয় গতিকে এনেকৈ ওলাইছোঁ লিপষ্টিক সনা নাই আপোনালোকে চাগে ইতিমধ্যে গমেই পাইছে মই ভিডিঅ'টো যিহেতুকে সেইটোৰ ওপৰতে দিছোঁ বহুতখিনি ধৰক ঘৰুৱা ভিডিঅ' দি আছোঁ হয় বহুতখিনি ঘৰুৱা কথা বতৰা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ কিন্তু তাৰ মাজতে এই কথাটো শ্বেয়াৰ নকৰিলে একদম বেয়া হ'ব মই হাঁহি আছোঁ দেখিছেনে আৰু অকণমান বেছিকৈ হাঁহিছোঁ খবৰটো পাই পেলাই দেই
আৰু আপোনালোকে হয়তো সকলোৱে গম পাইছে, অসমবাসী একদম অসমবাসীয়েতো গম পাইছে যে আমাৰ ৰমেন বৰুৱা দা আমাৰ মাজৰ পৰা আজি নাইকিয়া হোৱা 15-20 দিনেই হ'বহি। তাৰ পিছতে বহুতখিনি কথা ক'লে, বহুত বিচাৰ খোচাৰ কৰিলে আৰু অৱশেষত মানে এতিয়া বিচাৰ খোচাৰ কৰিবলৈ বন্ধ কৰি দিছে। আৰু সেইটো বিচাৰ খোচাৰ কৰিবলৈ কিয় বন্ধ কৰি দিছে সেইটো আপোনালোকে বাতৰি চাইছে আৰু সকলোখিনি হয়তো বাতৰিত আপোনালোকে পোৱাই নাই, কিন্তু মই সুন্দৰকে এতিয়া কথা পাতিলো আৰু এতিয়া বাজিছে 11:45 আৰু এই 11:45ত মই আপোনালোকৰে মানে এই ভাল খবৰটো দিবলৈ ওলাইছো। আৰু 10:15 মানত কথা পাতিছো দীপেন্দাৰ লগত। 10:15 কথা পাতি পেলাই এতিয়া মই আপোনালোকক মানে 11:45ত কথাখিনি ক'বলৈ ওলাইছো, যিহেতুকে লগে লগে কোৱা নাই আৰু বৰ প্ৰিয় থাকে কপালৰ আগত চুলিখিনি। তাৰপিছতে কথাটো হৈছে আমাৰ মাজৰ পৰা ৰমেন দা নাইকিয়া হৈ যোৱা 20 দিনে হ'লহি হয়। এতিয়া মই কৈছো আপোনালোকক তেওঁ বৰ্তমান জীৱিত আছে, সুন্দৰকে আছে, একদম নিৰাপদে আছে। তেওঁ জীৱিত আছে বুলি সকলোৱে গম পাইছে আৰু 4 বছৰ আপোনালোকে অপেক্ষা কৰিব লাগিব। 4 বছৰ অপেক্ষাৰ অন্তত আপোনালোকক সঁচা কথাটো ক'বলৈ তেওঁলোকে নিজে ক'ব। এতিয়াতো আমি গম পাই গলো দে, এতিয়া আমি সুন্দৰকে গম পাইছো তেওঁ জীৱিত আছে, তেওঁ নিৰাপদ স্থানত সুন্দৰকে আছে, সকলো গম পাই আছে। আৰু এতিয়া অলপ তলকা পিটিছে কথাখিনি, মানে তেওঁ একদম নাইকিয়া হোৱা ইমানেই মনত আঘাত পালে, তেওঁ জীয়ৰীৰ পৰা আঘাত পাইছে। বাৰে বাৰে তেওঁ এটা কথাই, তেওঁ জীয়ৰীয়ে যিমানখিনি আঘাত দিছিলে নহয়, তেওঁ মানে নীৰৱে পাৰ কৰি আছিলে, নীৰৱে। আৰু এটা সময়ে মানে ধৈৰ্য সীমা নাইকিয়া হৈ গ'লগে, সেইকাৰণে তেওঁ নিজে আঁতৰি যাবলৈ বাধ্য হ'ল। তই বাৰু মই নোহোৱাত সুখী হৈ থাকচোন, কেনেকুৱা বিল্ডিং বনাচোন, কেনেকুৱাখিনি কি কৰিব পাৰ তই কৰচোন, মই তোৰ ওচৰৰ পৰা আঁতৰি যাম। গতিকে সেইখিনি ইমান কষ্টত তেওঁ আজি বেলেগৰ আগত প্ৰকাশ কৰিছে আৰু তেওঁ বৰ্তমান সুন্দৰকে আছে। আপোনালোকে নিশ্চিন্ত থাকক, তেওঁ সুন্দৰকে আছে। তেওঁ কেতিয়াও এই চৰম সিদ্ধান্তটো বাছি লোৱা নাই। আৰু আপোনালোকে তেওঁ ঢুকাইছে বুলি যিটো বাতৰি কিছুৱে তেনেকে উলিয়াইছে যে তেওঁ ডেড বডি পাইছে, তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত এনেকুৱা হৈছে, এনেকে উভতীয়া। গতিকে সকলোৱে সকলোখিনি কথা গম পাইছে আৰু এজন মানুহ পতককে নাইকিয়া বুলি ক'বলৈ 4 বছৰ ৱেইট কৰিব লাগিব। 4 বছৰৰ পাছতো যদি তেখেতৰ কোনো সন্ধান নাই, তেতিয়াহে তেওঁ ঢুকাইছে বুলি আমি ভাবিব পাৰোঁ। মানে সেইটো ক'ৰবাত থাকিলেও মানে, কিন্তু সেইটো আইনৰ মতেদি 4 বছৰ থাকিবই লাগিব। যেতিয়ালৈকে তেওঁ ডেড বডিয়ে হওক বা তেওঁ জীৱিত অৱস্থাতেই হওক বা তেওঁ মৃত অৱস্থাতেই হওক, যেতিয়ালৈকে তেওঁ বডিটো নেপায় তেতিয়ালৈকে তেওঁ জীয়াই আছে বুলিয়ে ধৰিব লাগিব। গতিকে আমি সেই তেওঁ সুন্দৰকে সুস্থ শৰীৰে ঘূৰি অহাটো আমি 4 বছৰ ৱেইট কৰিব লাগিব। হয়তো তাৰ আগতেও হ'ব পাৰে, কিন্তু তেওঁ একদম সুন্দৰকে সুস্থ অৱস্থাত তেওঁ আছে। আৰু আপোনালোকে নিশ্চিন্ত থাকক। এনেও মানে কিছুমানে মানে কিবা কিবি কৈ থাকে ঢুকালে হ'বলৈ একেবাৰে অতদিন নাই, কিন্তু মই কৈছোঁ বাৰে বাৰে আপোনালোকক আছে। আৰু সেইখিনিকে ক'লোঁ। আৰু এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ ওলাইছোঁ। আজি অলপ দিন আমাৰ মাইনা কাকুহঁতে ভিডিঅ' দিয়া নাই। বহুতে মোক কৈ আছে ভিডিঅ' কিয় দিয়া নাই, কাকু মাইনাহঁত ঘৰত নাই নেকি? ঘৰতে আছে, অকণমান কামত ব্যস্ত হৈ আছে। আপোনালোকে লাহে ধীৰে সিহঁতৰ ভিডিঅ'সমূহ চালে গম পাব। ভিডিঅ' দিয়া নাই, গৰমৰ কাৰণে দিয়া নাই আৰু কামত বহুত ব্যস্ত হৈ আছে সিহঁত। আৰু আজি সেইকাৰণে অকণমান দেখাই দিলোঁ মাইনাক। আৰু কাকু তেতিয়া গা ধুই আছিলে, সেইকাৰণে কাকুক দেখাব নোৱাৰিলোঁ বাৰু। মাইনাকে দেখালোঁ আৰু মাইনাই সমস্ত ভাত পানী বনাই কৰি বাৰীতো যায়, ভিডিঅ'হে বনোৱা নহয় সেইকণ সময়ত, আৰু তেহেঁতৰ নিজৰ কামতো যায়। গতিকে আপোনালোকক ক'লোঁ আমি সুন্দৰকৈ আছোঁ ঘৰখনত। মাইনাই কৈছে মই ভালে আছোঁ বুলি, গৰমৰ কাৰণে ভিডিঅ' দিয়া নাই। আৰু আপোনালোকে বহুত মৰম চেনেহো দিছে, কিন্তু তাৰ ভিতৰতে কিছুমানে বহুত বেয়াকৈ মানে কয়, বহুত বেলেগ ধৰণে কথাবিলাক কয় যে পাখীয়ে কাম নকৰে, পাখী এনেকুৱাহে, পাখী তেনেকুৱাহে। তোমালোকে সেইখন চাৰ্টিফিকেট মোক নিদিলেও হ'ব। মাইনা কেনেকুৱা, আমিহে ঘৰত থাকোঁ মাইনাৰ লগত, তোমালোকেতো নাথাকা হয় যোনসকলে কমেণ্ট কৰে। মাইনাৰ লগত আমি থাকোঁ, মাইনাৰ লগত আমি কেনেকুৱা পাইছোঁ সেইটো আমিহে চাৰ্টিফিকেটখন দিব লাগিব। বেলেগৰ মানুহ ক'ৰবাত আমি চিনি জানি নাপাওঁ, তেখেতসকলেহে আকৌ আমাৰ মাইনাৰ চাৰ্টিফিকেটখন দিয়ে যে পাখি এনেকুৱা। গতিকে বেলেগক অকণমান তেনেকৈ আঙুলি টোৱাৰ আগত নিজে কেনেকুৱা সেইটো অকণমান চালে ভাল হয়। আৰু বেলেগকতো বহুতে বহুত কথা ক'ব পাৰে, কিন্তু প্ৰথম এটা কথা ভাবিব লাগিব যে মই নিজে কেনেকুৱা।
এই মোৰ দৃষ্টিততো মই ভালেই, গতিকে তাইও ভালেই হ'ব চাগে, সেইটো মনলৈ আনিব নোৱাৰা নেকি? কাৰোবাক বেয়া কমেণ্ট কৰাৰ আগত সেইবিলাক মনলৈ আনিলে কেতিয়াও বেলেগক বেয়া কমেণ্ট কৰিবলৈ মন নাযাব। গতিকে ক'লো আৰু এইবিলাক কমেণ্টৰ ওপৰত ক'বলৈ মনো যোৱা নাই বাৰু। তথাপিতো এটাই কৈছোঁ, সুন্দৰকৈ ভাত পানী বনালে এবিধেই নহয়, পাখিয়ে বিধে বিধে বনাই খুৱাব পাৰে। আৰু এই মুহূৰ্তত যদি আমাৰ ঘৰলৈ 15জন 20জন মানুহ আহে নহয়, মাইনাই মই একো কামেই হেল্প কৰিব নালাগে, সুন্দৰকৈ তাই মনে মনে থাকি পেলাই কাম কৰি পেলাই মানুহক ভাত খুৱাই পঠিয়ায়। আৰু যিমান আলহী অতিথি আহে সকলোৱে কয় যে পাখি পাকঘৰত থাকিলে মাত বোলেই নাই, শব্দ এটাও নুশুনো। মইহে থাকিলে ধুম ধাম কিবা কিবি বাচন চাচন পেলোৱা শব্দ, কিন্তু মাইনা যেতিয়া পাকঘৰত সোমাব আপোনালোকে গমেই নাপাব। ভাত পানী বনাই ঠাইতে ওপৰলৈ গুচি যায়, তেতিয়ালৈকে মই গমেই নাপাওঁ মাইনাই যে ভাত পানী বনাই পাকঘৰৰ পৰা গ'লগৈ বুলি। গতিকে সেয়াই নিজৰ কিছুমান লক্ষণ আছে, আৰু আমি ভাল পাইছোঁ। আৰু যোনে যি কৈ থাকক, নিজৰ সদায় নিজৰ। গতিকে এইখিনিকে ক'লো। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজৰ পৰা এটা বিদায় ল'ব লাগিব। আৰু বিদায় লোৱাৰ আগৰ দৰে কৈছোঁ, সকলো ভালে কুশলে থাকিব, আৰু প্ৰভু ভগৱন্তই সকলোকে ভালে কুশলে ৰাখক, ভগৱানে সকলোকে ভালে কুশলে ৰাখক, ভগৱানে সকলোকে মনৰ আশা পূৰণ কৰক, আৰু বাকী থকা দিনকেইটা ভগৱানে সকলোকে সুন্দৰভাৱে যাতে জীয়াই ৰাখে, মনৰ আশাবিলাক যাতে ভগৱানে পূৰণ কৰে, সেইটো কামনাৰে এতিয়া আপোনালোকৰ ওচৰৰ পৰা মই বিদায় ল'বলৈ ওলাইছোঁ। আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে অকণমান দেৰিকৈ। এতিয়া বাই বাই।